এইজনী হৈছে আমাৰ ফেচবুকৰ ভাইৰেল গৈছে তেওঁ বাৰ্থডে হেপি বাৰ্থডে আজি হেপি বাৰ্থডে নহয় আজি শুভ জন্মদিন কাৰণ আজি শাওনে বাদে সংক্ৰান্তিৰ দিনা সেইকাৰণে জন্মদিন আৰু মই গম পালো নাই কোৱা মাকক পৰা গম পালো আৰু সেইকাৰণে সামান্য মোৰ ফালৰ পৰা এটি উপহাৰ আৰু মৰম সৰু উপহাৰটো সৰু কিন্তু মৰম বহুত আছে দেই থেংক ইউ এয়া আৰু আজি বিশেষ কাৰণত ভিডিঅ'টো বনাইছো আমি আজি সন্ধিয়া এফালে যাম ক'ত যাওঁ কি কৰে দেখাম বাৰু চাই থাকিব ভিডিঅ'টো আৰু এটা কথা কৈ দিওঁ এইটো মানে আজি মোৰ শাওনে ভাদে সংক্ৰান্তিৰ দিনাখন আজি মানে জন্মদিনহে কিন্তু হেপি বাৰ্থডেটো হৈছে 27 আগষ্ট আৰু এটা লাগিব দুটা হ'ব বাৰু দুটা হ'ব তিনিটা হ'ব যি হয় হ'ব খালি আৰু এইটো মই গম পালো মানে আৰু এতিয়া এইটো মানে এই ভাগৰ মানে মায়ে আৰু ন মা ভাগৰ গা বহুত ভাল হৈছে আৰু তাই মানে যথেষ্ট কষ্ট কৰিছে আপোনালোকে দেখা নাই কেনেকৈ দেখুৱাব তাই মই কষ্ট কৰি আছো আমুক কিন্তু আমি দেখি আছো এইজনী অকণমানি ছোৱালী লৈ যি কচুগুটি ছোৱালী তাই সেই তেনেকৈ চবৰে শুশ্ৰূষা কৰি আছে তাইও গা আশীৰ্বাদ কৰিব অকণমান এনেকুৱা হৈ গৈছে এনেকুৱা হ'বলা আৰু আমি ভিডিঅ'টো দীঘল হৈ গৈ আছে আমি নামঘৰত লগ পাম দেই আমি যে কৈছিলো এঠাইলৈ যাম বুলি এতিয়া যাবলৈ ওলালো দুইজনী আৰু দুইজনী চাওক একে চাদৰ একে মিলাই লৈছো ড্ৰেছ এতিয়া আমি এভাগ এনেকুৱা নামঘৰলৈ যাম যি ভাগ নামঘৰ কি হৈছিলে কৈ দিয়া মানে বহুত ৰহস্য আছে এবাৰ কোনো নথকা অৱস্থাত দুপৰীয়া একদম দবা শংখ কাহ নিজে নিজে বাজি গৈছিল আৰু আজি একদম খুব একদম এটা বেলেগ দৃশ্য মানে অখণ্ড বন্তি প্ৰজ্বলন কৰিব আপোনালোকক দেখুৱাম চাব গোটেই ভাদ মাহটোৰ কাৰণে মানে তেওঁ অক্ষয় বন্তি আৰু জ্বলি থাকিব আৰু মই দেখা নাই প্ৰথম দেখিম সেইকাৰণে যাওঁ আৰু এতিয়া আমি দুইজনী যাবলৈ লৈছো আপোনালোকে তাতহে লগ পাব তাত ভিডিঅ' বনাব মানে ভিডিঅ' বনাব পাৰিম আৰু কথা চথা ক'ব নোৱাৰিম যে দেখুৱাই দিম বাৰু সেই যি গছ বন্তি জ্বলাব সেই বন্তি গছ গোটেই মাহটো জ্বলি থাকিব ভাদ মাহটো আৰু এয়া জ্বলোৱাৰ পিছতে নাম হ'ব আমি নামলৈ নৰওঁ অলপ সময় ৰ'ম আৰু ঘৰত ভাত চাত বনাব লাগিব এতিয়া মানে প্ৰথম দেখি চাই আহোঁগৈ প্ৰায় কৈছে দুইজনী যাবলৈ ওলাইছোঁ ডুচ আৰু দুইজনী মিলাই পিন্ধিছোঁ আমি একে তেনেহ'লে যাওঁ আৰু এইফালে আমি যিটো বতৰত যাবলৈ ওলাইছোঁ ইমান মানে গাজিছে বৰষুণতে যাবলৈ ওলাইছোঁ নহ'লে নেদেখিম গৈছোঁ আৰু এইভাগ আমি নামঘৰ পাই গ'লোহি এইভাগে হৈছে নামঘৰ আপোনালোকে সকলোৱে সেৱা এটা জনাব যেতিয়া বন্তি গছ প্ৰজ্বলন কৰিব এই গছ বন্তি ৰেডি কৰি যেতিয়া বাহিৰত ইমান বৰষুণ আহিছে আৰু এতিয়া জ্বলাব দেৱে জ্বলাব গতিকে তেখেতসকলৰ প্ৰতি ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা সকলোৱে কৃষ্ণ কৰিব এতিয়া বন্তিগছ নামঘৰৰ ভিতৰত 3বাৰ ঘূৰাব আৰু তাৰপিছত মণিকূট স্থাপন কৰিব
ফাৰ্ষ্ট দেখিছে বন্তি জ্বলি আছে আৰু এতিয়া আমি যাবলৈ ওলালোঁ এয়া লাকিহঁতে দুটা চেণ্ডেল পিন্ধিছে আৰু যিসকলে ভিডিঅ'টো চাইছে কমেণ্টৰ জৰিয়তে সেৱা জনাব। আজি ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছোঁ।